নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব লৈছোঁ ছেপ্টেম্বৰ মাহৰ বাবে মকৰ ৰাশিৰ মাহেকীয়া ৰাশিফল। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো মধ্যমীয়া ফল লাভ হোৱাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে শুক্ৰ নৱম স্থানত কেতুৰ সৈতে বহিব আৰু তেওঁৰ ওপৰত মংগল আৰু বৃহস্পতিৰ সম্পূৰ্ণ দৃষ্টি থাকিব। ইয়াৰ বাবে চাকৰিত উত্থান পতন হ'ব পাৰে। আপুনি আন স্থানলৈ বদলিৰ নিৰ্দেশো পাব পাৰে। ইয়াৰ উপৰিও আপুনি আপোনাৰ চাকৰি সলনি কৰিবলৈ নিজাববীয়াও চেষ্টা কৰিব, য'ত কিছু পৰিমাণে আপুনি সফল হ'ব পাৰে। কিন্তু আপুনি বৰ্তমান যি চাকৰি কৰি আছে বা যি কৰ্ম কৰি আছে সেই কামতে থাকিলে আপোনাৰ বাবে অধিক লাভজনক হ'ব। 18 ছেপ্টেম্বৰৰ পৰা চাকৰি ক্ষেত্ৰত অধিক উন্নতি দেখা যাব, কিন্তু আপুনি গুজবৰ পৰা আঁতৰি থাকিব লাগে আৰু কৰ্মক্ষেত্ৰত ব্যস্ত হৈ থাকিব লাগে। ইয়াৰ দ্বাৰা আপুনি আশা অনুসৰি কামত ভাল প্ৰদৰ্শন কৰিব পাৰিব। এই মাহত আপোনাৰ চাকৰিত এটা মুহূৰ্ত এনেকুৱা আহিব যেতিয়া আপুনি উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে এই মাহটো আশীৰ্বাদতকৈ কোনো গুণে কম নহয়। এই মাহটোৱে আপোনাক আপোনাৰ ব্যৱসায়ত ব্যস্ত কৰি ৰাখিব। মাহৰ আৰম্ভণিতে সপ্তম স্থানত বুধৰ উপস্থিতিয়ে আপোনাৰ ব্যৱসায়ৰ বৃদ্ধিৰ স্পষ্ট ইংগিত দিয়ে। আৰ্থিক দিশত মাহটো আপোনাৰ বাবে উত্থান পতনেৰে ভৰা হ'ব। আপোনাৰ খৰচো স্থিৰ হৈ থাকিব আৰু উপাৰ্জনো আহি থাকিব। সেয়েহে আপুনি আপোনাৰ ধন অতি সাৱধানে সৎব্যৱহাৰ কৰাত মনোনিৱেশ কৰিব লাগে। ৰেট্ৰগেট শনি গোটেই মাহটো দ্বিতীয় ঘৰত উপস্থিত থাকিব, যি আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাত যথেষ্ট অৰিহণা যোগাব আৰু আপোনাক ধন সঞ্চয়ৰ বাবে অনুপ্ৰাণিত কৰিব। কিন্তু আন গ্ৰহৰ প্ৰভাৱে আপোনাৰ খৰচ বৃদ্ধি কৰি থাকিব। ষষ্ঠ স্থানত মংগলৰ উপস্থিতি আৰু শনিৰ ওপৰত সূৰ্যৰ প্ৰভাৱৰ বাবে আপোনাৰ খৰচ বৃদ্ধি পাব পাৰে। ইয়াৰ বিপৰীতে বৃহস্পতি গোটেই মাহটো পঞ্চম স্থানত বহি একাদশ স্থানত দৃষ্টি নিক্ষেপ কৰিব। ফলত আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব আৰু আপুনি আৰ্থিক সুবিধা লাভ কৰিব। মাহৰ দ্বিতীয়াৰ্ধত সূৰ্য নৱম স্থানত প্ৰৱেশ কৰিব আৰু শুক্ৰ দশম স্থানত আৰু ৰাহু তৃতীয় স্থানত বহিব। এই পৰিস্থিতিয়ে আপোনাক আৰ্থিক লাভৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। এই সময়ছোৱাত শিক্ষাৰ ক্ষেত্ৰত কাম কৰা লোক আৰু যিকোনো ধৰণৰ ইভেণ্ট মেনেজমেণ্টৰ সৈতে জড়িত লোকে উৎকৃষ্ট সুবিধা লাভ কৰিব পাৰে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহটো আপোনাৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত সফলতা লাভ কৰিব। আপুনি আপোনাৰ প্ৰিয়জনৰ হৃদয়ৰ ওচৰত থাকিব। ইজনে সিজনৰ আৱেগ অনুভৱ কৰিব পাৰিব। বিবাহিতসকলৰ ক্ষেত্ৰত এই মাহটো অনুকূল হ'ব, কিন্তু আপোনাৰ শহুৰৰ ঘৰৰ আৰু আপোনাৰ পৰিয়ালৰ মাজত কিছু মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, যি আপোনাৰ সম্পৰ্কটোক প্ৰভাৱ পেলাব পাৰে। গতিকে এই ক্ষেত্ৰত কিছু সতৰ্ক হৈ আগবাঢ়িলে এই সমস্যাসমূহৰ পৰা আপুনি হাত সাৰিব পাৰিব।